ছোৱালী আছে আমাৰ ঘৰত, ইফালে মোটামুটি আধা ভাঙাই হ'ল। আমি মোৰ বয়স বৰ্তমান 42 ইয়াৰ্ছ আৰু মোৰ জন্ম ইয়াতে, আৰু মোৰো ল'ৰা ছোৱালী বৰ্তমান ডাঙৰ দীঘলীয়া হৈছে। মোৰ ল'ৰা বৰ্তমান কলেজত যায় আৰু আমাৰ দেউতাও এতে আছিল। দেউতা মৰিছে মোটামুটি 55 ইয়াৰ্ছত। কিমান বছৰ পৰা ইয়াতে বসবাস কৰি আছে? মোটামুটি ধৰক 50-60 বছৰ হৈ যাব, একদম আৰামছে প্লাছে হ'ব। আৰু এইখিনি অৱস্থাত যদি চৰকাৰে আমাক ভাঙি দিয়ে, আমি যদি অবৈধ ভূমিত আছোঁ, তেনেহ'লে আমাক চৰকাৰে ইমান সুবিধা কিয় দিয়ে? চৰকাৰী ঘৰ আমাৰ চাওক, ঘৰে ঘৰে এটা দুটা কৰি, এটা ফেমিলিত দুটা কৰি চৰকাৰী ঘৰ আছে, চৰকাৰে দিছে। চৰকাৰে নিশ্চয় জানে এইবোৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মাটি, তেনেহ'লে কিয় দিল? ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰিছে, আমাৰ GGM যোজনা কৰিছে, ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে, কিয় কৰিল? স্কুলৰ ব্যৱস্থা কৰিছে। যদি আমাক ভাঙিয়ে দিব, ইমানতো ব্যৱস্থা কৰাৰ দৰকাৰ নাই। আৰু যদি আমাক চৰকাৰে ইমান মৰম কৰিছে, যদি দিছে, ভাল লাগিছে, তেনেহ'লে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু আমাৰ এই ৰাইজৰ মানে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটাই প্ৰাৰ্থনা যে আমাৰ এই পুৰা ৰাইজৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে, সেইটোৱে মোৰ আবেদন। বহুত জায়গায় হয়, দেখা পাইছোঁ আপনার আগতে আপনার নোটিশ দিয়ে জনাই দিয়ে। আমার এতিয়া কি হল, 14 তারিখত চেম্পুল এটা বেনাৰত লগাই দিলে, 16 তারিখত আমার উচ্ছেদ কৰিব লাগে। মাজত দুদিন সোমাই, আমি দুদিন সোমাই কি কৰিম? আমি ভাঙি গেলো এইটো চাই। তাৰপিছত কোনোবা নেতা আহিলে, কোনোবা MLA আহিলে, আমি নতুন এইবাৰ ৰিসেন্টলি আমি কংগ্ৰেছ এৰি দি আমি আপনার ডাঙৰীয়া আমি জিব্রান ডাঙৰীয়াক আমি ভোট দি জয়যুক্ত কৰিলোঁ, নতুন আমাৰ। তাৰপিছতে সিহঁতে কল যদি আমাৰ এই মানুহবিলাক উচ্ছেদ কৰে চৰকাৰে, পাৰিলে মোক ৰিজেইন কৰি দিয়ে। মই এই চিটত নাথাকোঁ। এতিয়ালৈ ৰহিম জিব্রান ডাঙৰীয়া আমাৰ ওচৰত নাহিলে, আহি পিনে এটা ভাল বেয়া কথা নক'লে। তো আমি ইমানেই কি হৈ গ'লোঁ নেকি? আমিতো দেশৰ নাগৰিক হয় না, আমি এৰে জন্ম, এৰে আমাৰ বাবা জন্ম, এৰে দাদা জন্ম। আমি কোনোবা বাংলাদেশৰ পৰা অহা নাই, কোনোবা আপোনাৰ ঠাকুৰ পৰা অহা নাই, আমি ভাৰতীয় নাগৰিক। আমি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু চৰকাৰে যেনেকৈ আমাক উচ্ছেদ কৰি আছে আজি, আচলতে উচ্ছেদটো এনেকুৱা মই কেতিয়াও দেখা নাই। আজি মোৰ ধৰক 35 বছৰ হৈ গ'ল। আপোনালোকক যিহেতু নোটিছ দিছিল, আপোনালোকে আইনৰ আশ্ৰয় লৈছিল নেকি? আইনৰ আশ্ৰয় কেনেকৈ ল'ম দাদা? আইনৰ আশ্ৰয় ল'ব গ'লে আমাৰ এতিয়া কোনো আপোনাৰ ডাঙৰ ডাঙৰ মানুহ আছে, আহিব লাগিছিল। আমি ক'ত যাম? আমি ইমান দূৰ 2 দিনত আমি ক'ত আইনত যাম? আইনত যাওয়ার আমার রাস্তাটো নেই, আমাক সোমাই দিয়া নাই। আমি বহুত রিকোয়েস্ট কৰিছোঁ, আমি আপোনালোকৰ জৰিয়তে আমি কৈছোঁ যে আমাক সোমাই দিয়ক। চৰকাৰৰ মাটি লৈ আছে, ক'ব লগা নাই, লৈ যাওক, কিন্তু আমাক থাকিবলৈ আমাৰ কিবা জাগা দিব লাগিছিল। কাৰণ আমি আমি ইয়াৰে মানুহ, আমি দেশৰ নাগৰিক, ভাৰতৰ নাগৰিক, আমাক জাগা দিব। তাৰপিছত চৰকাৰৰ লগত ভাঙাৰ কাৰণে আমি নিজে সহায় কৰি লৈছোঁ। তথাপি আমি চাওক, আমাৰ ইমান উচ্ছেদ হৈছে, অসমৰ ভিতৰত যিমান উচ্ছেদ হৈছে, আমাৰ হাছিলা বিল এই গাঁৱত আমাৰ এনেকুৱা শান্তিভাৱে কাম হোৱা নাই। আপোনালোকে দেখা পাইছে, কোনো আমাৰ হাই কাছাল এটাও নাই, কোনো মাৰধৰ নাই, পুলিচ প্ৰশাসনৰ লগত আমাৰ কোনো কথা নাই। চৰকাৰৰ মানুহ চৰকাৰে কাম কৰি আছে, কোনো ক'ব লগা নাই। কিন্তু আমাৰ হেমন্ত ডাঙৰীয়া, আপুনি আমাক থকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিব। আপুনি আপোনাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ, আপুনি আমাক থকাৰ কাৰণে, এই ল'ৰা ছোৱালী সৰু সুৰা চব দুখীয়া মানুহ। আমি ইয়াত আমি 95% চব দুখীয়া মানুহ। ভাল চলাৰ কাৰণে ভাল আপোনাৰ মানুহ ইয়াতে নাই, আমি চব দুখীয়া মানুহ। আপুনি আমাক থকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিলোঁ আর কি। জিব্রান রহমান নিয়ে আয় বিলে ডাবা তুমি নিয়ে আয় পটা মাটিতে ভোট নিচ্ছে নোটির বাচ্চা ভোট নিচ্ছে। ভোট নেওয়ার পরে কি করলো? মানুষকে পুরো তালা করে দিল হাঁকাইয়া না। হ্যাঁ, এই মানুষ কোন জায়গায় থাকবো? এই মানুষ কোন জায়গায় থাকবো? বেকার জায়গা দিয়ে যা, বেকার জায়গা দিয়ে যা। এই জিব্রানে নিয়ে আয়, জিব্রান নিয়ে আয় বাংলাদেশ জিব্রানে নিয়ে আয়, জিব্রানে কিনে লাল খাইলে ভাঙা দেয়। আর হিমান্ত নিয়ে আয়, ও হিমান্ত কটা চাল দেয়, চাল খেয়ে মানুষের রাজা হয় না। তা
হিমান্তর গার মারি না আমি জিবরান আর ওই যে কি জিবরান সব একতা ভোট চাই দিয়া ইয়েকে হিমান্তক দিছে তাজা করছে সব মর তোরা হনে মরবি না তোরাও মর আমরা বলি আমার বাবা আমাকে টুকু করে মানুষ